ডিব্ৰুগড়ত যদি যুৱ নেতা অপহৰণত জড়িত, তিনিচুকীয়াত তেওঁলোকৰ মণ্ডল সভাপতি ধৰ্ষণত জড়িত, মাৰ্ঘেৰিটাত তেওঁলোকৰ দলৰ নেতা পালি নেতা কয়লা চুৰি আৰু পৰিৱেশ ধ্বংসত জড়িত, শিৱসাগৰত তেখেতসকলৰ নেতা গৰু চুৰিত জড়িত চিণ্ডিকেটত, যোৰহাট জিলাতো তেনেকৈ বালিৰ চিণ্ডিকেটৰ কথা ওলাইছিল, তেনেকৈ আপোনাৰ ধুবুৰীফালে চোৰাং বেহাত জড়িতৰ কথা ওলাইছিল, গুৱাহাটী কামৰূপত হত্যাকাণ্ডত জড়িত বুলি অভিযোগ আছে, নিজৰ আত্মহত্যাৰ কাৰক হৈছে, নলবাৰী আৰু ক'ৰবাত চাকৰি দিয়াৰ যিবিলাক অবৈধ লেনদেন তেনেকুৱাত জড়িত বুলি বিজেপিৰ নেতাৰ বিষয়ে অভিযোগ আছে। সেই গতিকে প্ৰতিখন জিলাতে বিভিন্ন ধৰণৰ অভিযোগ বিজেপিৰ নেতাসকলৰ ওপৰত আছে। মুখ্যমন্ত্ৰীও অৱগত তেখেতে, কিন্তু মই ভাবোঁ যে একমাত্ৰ ৰাজনৈতিক কাৰণত চৰকাৰে এনেকুৱা বিভিন্ন নেতাসকলক ৰক্ষণাবেক্ষণ দি আছে আৰু এইটো এটা ৰাইজৰ দৃষ্টিটো পৰিছে। আমিতো গম পাওঁৱেই, আপোনাক সেইকাৰণে বহুতখিনি উদাহৰণ দিলোঁ। কাৰ্বি আংলঙত তেনেকুৱা দুৰ্নীতি চলি আছে, NCLত দুৰ্নীতি চলি আছে, কৃষকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে, মিকিৰ বামুণী গাঁও নগাঁৱত এজোৰ পাৱাৰ কোম্পানী যিটো আদানীৰ লগত আমেৰিকাৰ আদালতত দোষী সাব্যস্ত হৈছে, তেওঁলোকে ৰায়তৰ মাটি কাঢ়ি লৈছে। এইবিলাক বিভিন্ন উদাহৰণ আছে অসমত যে যিটো ন্যায় আইনসংগত কামখিনি হোৱা নাই, অবৈধ কাম কৰিবলৈ বৰ্তমান চৰকাৰখনে তেওঁলোকৰ নেতা পাই নেতাক লাইচেঞ্চ দি থৈছে আৰু এইবিলাকৰ উচিত বিচাৰ সময়ত হ'ব। মই আশা কৰোঁ যে আমি যিখিনি কথা যোৱা সময়ত কৈ আহিছোঁ সেইবিলাকৰ ফলাফল আমি পাম। পুলিচে গোচৰ নলয়। আপোনাৰ মোৰ জিলাতে মই যদি কওঁ যে মোৰ সমষ্টিৰ দিখৌ নদী তাত মানে নৈখন সাগৰ কৰি দিছে, এহাতেদি আমি কেন্দ্ৰীয় চৰকাৰে বা আন্তঃৰাষ্ট্ৰীয় সাহায্যৰে মথাউৰি নিৰ্মাণ কৰোঁ, সেইখিনি সময়তে অবৈধ শিল বালি চিণ্ডিকেটে এখন নৈ সাগৰ বনাই দিছে। ঠিক তেনেকৈ এইবাৰ গৈছিলোঁ বুঢ়ীদিহিঙলৈ। বুঢ়ীদিহিঙত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এখন আয়ুষ হস্পিটেল দিব বুলি যিডোখৰ মাটি চিহ্নিত কৰিছে, তাত অবৈধ বালি চিণ্ডিকেট চলি আছে বুলি ৰাইজে অভিযোগ কৰিছে আৰু এইবিলাক কথা প্ৰশাসন, ফৰেষ্ট বিভাগ সকলোৱে জানে, তাৰপিছতো একো ব্যৱস্থা নলয়। সেই গতিকে ৰাইজৰ ওপৰত এই চৰকাৰখনৰ প্ৰতি যথেষ্ট ক্ষোভ আছে। মই ভাবোঁ আগন্তুক সময়ত মই প্ৰথমখন বৈঠকত মই নিমন্ত্ৰণ পোৱা নাছিলোঁ, যেতিয়া লিলি হোটেলত প্ৰথম বৈঠক হৈছিল। যেতিয়া দ্বিতীয়খন বৈঠক হ'ল তেতিয়া মই কৈছিলোঁ যে আমি নিজৰ যি শক্তি অনুসৰিহে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ক'ব লাগে আৰু সেইখিনি যাতে নিৰপেক্ষভাৱে পৰ্যালোচনা হয়, তাৰপিছত সিদ্ধান্ত লোৱা উচিত কোনে কিমান খেলিব। মই এতিয়াও মোৰ একেই স্থিতি, সেই স্থিতিত আছোঁ। পঞ্চায়তৰ নিৰ্বাচন আহিব, পঞ্চায়তৰ নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ সকলো দলৰে নিজৰ স্থিতি গম পোৱা যাব। তাৰপিছত আলোচনা কৰিলে ভাল হ'ব 26ৰ কথাখিনি। 25ত এতিয়া সোনকালে নিৰ্বাচনটো হৈ যাওক।